মজিদ কবস্তৰ মাটি বিচৰাত মাটিৰ কাগজ বিচৰাটো মানি লোৱা নহ'ব। ওয়াকফ সংশোধনী আইন ঘূৰাই লওক। পাকিস্তান গো ব্যাক, পাকিস্তান মুর্দাবাদ, সন্ত্রাসবাদী মুর্দাবাদ, সন্ত্রাসবাদী মুর্দাবাদ, সন্ত্রাসবাদী মুর্দাবাদ, পাকিস্তান মুর্দাবাদ। যে গুলির জবাব গুলিরে দিয়া হোক। আমাক তেজৰ যি লৈ পোৱা হৈছে সেই উত্তৰ আমাৰ তেওঁলোকৰ তেজ লাগে, সন্ত্ৰাসবাদীসকলৰ তেজ লাগে আমাক। চাওক, প্ৰথম কথা হৈছে যোৱা পৰহি পাকিস্তান মদতপুষ্ট আৰু পাকিস্তানৰ সহযোগত ভাৰতৰ পৰ্যটকৰ ওপৰত যি বৰ্বৰ আক্ৰমণ পেহেলগামত কৰিলে আৰু 26জনকৈ মানুহক নিহত কৰিলে, এই কাৰ্যটোক আমি সদৌ অসম সংখ্যালঘু আন্দোলন তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। এনে বৰ্বৰ কাণ্ড আচলতে মানুহে কেতিয়াও কৰিব নোৱাৰে, যিহেতু এইবিলাক অমানুহে কৰিছে। গতিকে মই ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যে 56 ইঞ্চি চীনা এতিয়া দেখুৱাবৰ সময় আহি পৰিছে। এতিয়া আৰু এয়াৰ ষ্ট্ৰাইক, এতিয়া কেবিনেট বৈঠক, এতিয়া প্ৰেছ মিট, এতিয়া মিছাইল টেষ্ট কৰা, এইবিলাকৰ সময় নাই। এতিয়া আমি বিচাৰিছোঁ ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে 56 ইঞ্চি চীনা দেখুৱাই পাকিস্তান আৰু সন্ত্ৰাসবাদীসকলক বুজাই দিব লাগে, গুলিৰ জবাব গুলিৰে দিব লাগে। 26 জনক মাৰিছে, 26,000ক হত্যা কৰি দেখুৱাই দিব লাগে, যিসকলে এইবিলাক কাম কৰে, যিবিলাকে মানুহ মাৰে, যিবিলাকে মানুহক এনেকুৱা ধৰণে ভাৰতত সোমাই মানুহক হত্যা কৰে, তেওঁলোকক মানে গুলিয়াই হত্যা কৰিব লাগে। আৰু সন্ত্ৰাসবাদীক যিসকলে আশ্ৰয় দি আছে যে পাকিস্তানক, আমি বিচাৰিছোঁ যে এনেকুৱা ধৰণৰ পাকিস্তানক মই ভাবোঁ ভাৰত চৰকাৰে সৰ্বশক্তি প্ৰয়োগ কৰি বিশ্বৰ মানচিত্ৰৰ পৰা তেওঁলোকক নিক্ষেপ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ। এতিয়া বহি থকাৰ সময় নাই, 1 মিনিট সময় নষ্ট নকৰাকৈ মই ভাবোঁ ভাৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এতিয়া আৰু কথা কোৱাৰ সময় নাই। গতিকে যদি চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰে, তেনেহ'লে মই ভাবোঁ যে গৃহমন্ত্ৰীয়ে পদত্যাগ কৰাটো উচিত। কাৰণ ইমান ডাঙৰ এটা বৰ্বৰ ঘটনা হোৱাৰ পিছতো এতিয়ালৈকে কিয় সন্ত্ৰাসবাদীৰ ওপৰত আক্ৰমণ চলোৱা হোৱা নাই? কিয় পাকিস্তানক বুজাই দিয়া হোৱা নাই যে ভাৰতৰ গাত হাত দিলে কিন্তু পৰিণাম ভয়াৱহ হয়, ভাৰতৰ গাত হাত দিলে জুই কিন্তু ভালকৈ জ্বলে? এই কথাটো কিয় এতিয়ালৈকে ভাৰতৰ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী বুজাই দিয়া নাই? গতিকে আমি আহ্বান জনাইছোঁ, আমি সমগ্ৰ অসমৰ মুছলমানসকল, ধৰ্মীয় সংখ্যালঘুসকল এই মুহূৰ্তত দুখৰ সময়ত আমি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ লগত আছোঁ। গতিকে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে শক্তি প্ৰয়োগ কৰি সন্ত্ৰাসবাদীসকলক একেবাৰে মেৰুদণ্ড ভাঙি মানে উঘালি পেলাব লাগে। এই কাম আমাৰ ভাৰত চৰকাৰ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। চাওক, আমি এই মুহূৰ্তত সমগ্ৰ অসমবাসী ৰাইজৰ লগতে ভাৰতবাসী ৰাইজক আহ্বান জনাইছোঁ, যিটো আমাৰ কাৰণে খুব মৰ্মান্তিক ঘটনা হৈছে। আমি এই মুহূৰ্তত সংযম ৰক্ষা কৰি ইজনে আনজনৰ সহযোগিতা আগবঢ়াই আমি সন্ত্ৰাসবাদ কেনেকৈ নিৰ্মূল কৰিব পৰা যায়, পাকিস্তানক কেনেকৈ ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিব পৰা যায়, তেওঁলোকক বুজাই দিব কেনেকৈ পৰা যায়, এই মুহূৰ্তত আমি ভাবোঁ যে ভাৰতবৰ্ষৰ সকলো জাতি জনগোষ্ঠী ধৰ্মৰ লোকে একেলগে একত্ৰিত হৈ ভাৰতবাসী হৈ, কাৰণ এই আক্ৰমণ কেৱল 28জন মানুহৰ ওপৰত 26জন মানুহৰ ওপৰত কৰা হোৱা নাই, সমগ্ৰ ভাৰতবাসীৰ ওপৰত আক্ৰমণ হৈছে। গতিকে ইয়াত হিন্দু মুছলমানৰ কথা নাই, ভাৰতবাসীৰ ওপৰত যিহেতু আক্ৰমণ হৈছে, আমি একেলগে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দি সন্ত্ৰাসবাদীসকলক শেষ কৰিব লাগে, পাকিস্তানক শেষ কৰিব লাগে। চাওক, আমি দুটা এজেণ্ডা লৈ আজি আমাৰ এইটো পূৰ্ব নিৰ্ধাৰিত এটা এজেণ্ডা আছিল, ৱাকফ আইন আমি যিটো আমি মানি থকা নাই, যিটো আইন আমি নামানো, যিটো আইন বাতিল কৰা দাবী উত্থাপন কৰিছোঁ। এইটো সভা আমি আগতীয়াকৈ আমাৰ এইটো ডেট আছিলে, গতিকে সেই সভা আজি হৈছে। আজি আমি ভাৰত চৰকাৰক স্পষ্টভাৱে কৈছোঁ যে অসমৰ মুছলমানে, অসমৰ ধৰ্মীয় সংখ্যালঘু ৱাকফ আইন নামানে। গতিকে এই আইন বাতিল কৰিবই লাগিব, কাৰণ আমাৰ কবৰস্থানৰ ওপৰত, আমাৰ মছজিদৰ ওপৰত, আমাৰ মাদ্ৰাছাৰ ওপৰত কোনোবাই হস্তক্ষেপ কৰিব, চৰকাৰ প্ৰশাসনে হস্তক্ষেপ কৰিব, সেইটো আমি কেতিয়াও মানি নলওঁ। স্পষ্টভাৱে আমি আজি এই প্ৰতিবাদ কৰিছোঁ এইকাৰণেই যে আমি এই আইনৰ বিৰোধিতা কৰিছোঁ আৰু এই আইন আমি নামানো। যেতিয়ালৈকে এই আইন বাতিল নহয়, তেতিয়ালৈকে আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিম, ৰাজপথত বৌদ্ধিকভাৱে কৰিম আৰু আইনগতভাৱে কৰিম। লগতে আজি দেখিছোঁ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সময়ে সময়ে উচ্ছেদ কৰিছে। আজি সংস্থাপনৰ ব্যৱস্থা নাই, মেডিকেলৰ চৰ অঞ্চলৰ 4টা ছিট আছিল, সেইবিলাক কাটি দিছে, সেইবিলাকক বাহাল ৰাখিব লাগে, চৰৰ মাটিৰ পট্টাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, বসুন্ধৰাত আমাৰ মানুহে মাটি পাই থকা নাই, সেই ব্যৱস্থাবিলাক কৰিব লাগে। কেৱল মাত্ৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সাম্প্ৰদায়িক বিঘবাস্প বিয়পাই সাম্প্ৰদায়িক নীতিৰে কেৱল ধৰ্মীয় সংখ্যালঘুসকলক অসমৰ মানচিত্ৰৰ পৰা নিক্ষেপ কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই এই ধৰণৰ অন্যায়বিলাক কৰি আছে। ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিবৰ কাৰণে আমি প্ৰতিবাদী সভা কৰিছোঁ আৰু হিমন্ত বিশ্ব শৰ্মাক কৈছোঁ, আমাৰ ওপৰত যিবিলাক অন্যায় কৰা হৈছে, আমি যিবিলাক দাবী দিছোঁ, সেই দাবীসমূহ পূৰণ কৰক, অন্যথাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিন্তু অসমৰ বুকুত সংখ্যালঘুসকলৰ এক ভয়াৱহ আন্দোলনৰ সন্মুখীন হ'বৰ কাৰণে সাজু থাকিবৰ কাৰণে আহ্বান জনাইছোঁ।